हेलो बंधु লৈ আহিছো আজি আপোনালোকৰ মাজলৈ আমি আন এটা ভিডিঅ'টোত আজি আমি দেখুৱাম যে আপুনি যদি এই ঠাইৰ পৰা আন ঠাইলৈ যদি স্থানান্তৰিত কৰিছে তো আপোনাৰ ভোটাৰ আইডি কাৰ্ডখন আপুনি কি ধৰণে ট্ৰান্সফাৰ কৰি ল'ব পাৰিব তো আজি আমি সম্পূৰ্ণ ভিডিঅ'টো আলোচনা কৰিম তো ভিডিঅ'টো শেষলৈ চাই যাব আৰু আমি আগতে এটা ভিডিঅ' দি ৰাখিছো তাত আপুনি আপোনাৰ মোবাইল নম্বৰটো কি ধৰণে আপুনি ৰেজিষ্টাৰ কৰি ল'ব পাৰিব আৰু আপোনাৰ ভোটাৰ আইডি কাৰ্ডখন আপুনি কি ধৰণে কাৰেকশ্যন কৰি ল'ব পাৰিব সম্পূৰ্ণ ভিডিঅ'খিনি দিয়া আছে তো বন্ধুসকল চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক আৰু শেয়াৰ এটা কৰি দিব তো আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে আপুনি যিকোনো এখন ব্ৰাউজাৰ ওপেন কৰি ল'ব তাত আপুনি সাৰ্চ কৰিব nbsp.in আৰু হোম পেজ অপচনটো আপুনি সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ যেটো আছে মোবাইল নম্বৰটো আপুনি তাত বহাই দিব আৰু পাসওয়াৰ্ডটো বহাই আপুনি ক্যাপচাটো ফিল কৰি ল'ব ক্যাপচাটো ফিল কৰাৰ পিছত আপুনি তলত এটা অপচন দেখা পাই আছে ৰিকুৱেষ্ট ওটিপি সেই বক্সটো আপুনি ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনাৰ মোবাইলত এটা ওটিপি আহিব ওটিপি ঠাইতখিনি আপুনি ওটিপিটো বহাই দি আপুনি ভেৰিফাই এণ্ড লগইন বটনটো আপুনি সিলেক্ট কৰি ল'ব তাৰ পিছত বন্ধুসকল আপোনালোকৰ নতুন পেজ খোল খাব তাত আপুনি দেখা পাইছে ফ্ৰম 8 অপচন পেজটো আপুনি খুলি ল'ব খোলাৰ পিছত আপুনি এটা অপচন দেখা পাব তা সেলফ আৰু আধাৰ যদি আপোনাৰ নিজৰ হয় সেলফ আৰু আধাৰ যদি বেলেগ কাৰোবাৰ কৰি আছে আপুনি আধাৰ অপচনটো সিলেক্ট কৰি ল'ব আৰু তাৰ ভোটাৰ আইডি নম্বৰটো সিবিটি নম্বৰ যেটো আছে হেটো আপুনি বহাই আপুনি সাবমিট অপচনটো সিলেক্ট কৰি ল'ব সাবমিট কৰি পেলাই আপুনি চাব পাৰিব যে আপোনাৰ নামখিনি তাত শো কৰিছে আপুনি প্ৰথম যেটো অপচন দেখা পাই আছে শিফটিং আৰু ৰেসিডেন্স শিফটিং অফ ৰেসিডেন্ট আপুনি সিলেক্ট কৰি ল'ব আৰু আপুনি এসেম্বলিটো আপুনি সিলেক্ট কৰিব আপুনি নিজৰ একেখন এসেম্বলিত নে আউটসাইড আপুনি আউটসাইডত যদি হয় আউটসাইডটো সিলেক্ট কৰি ল'ব আৰু ওকে কৰি দিব তাৰ পিছত আপোনাৰ প্ৰথম অপচনটো আপুনি ষ্টেট যেটো আছে ষ্টেটটো আপুনি সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্টটো কি হয় আপুনি ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব তাৰ পিছত আপুনি এসেম্বলি কনস্টিটিউয়েন্সিটো হয় আপুনি হেটো সিলেক্ট কৰি ল'ব আৰু আপোনাৰ নম্বৰটো অটোমেটিক শো কৰিব তাত আপুনি আধাৰটো যদি ভেৰিফাই কৰি ল'ব বিচাৰে তা আধাৰটো বহাই দিব অনতা আপুনি আধাৰ কাৰ্ডটো কানেক্ট থাকিলে আপুনি এৰি দিব বক্সটো আৰু সেলফ মোবাইল নম্বৰ যেটো অপচন আছে সেলফ হলে সেলফ আৰু আধাৰ হলে আধাৰ আপুনি মোবাইল নম্বৰটো বহাই দিব আৰু নেক্সট কৰি ল'ব নেক্সট কৰাৰ পিছত আপুনি আপোনাৰ হাউস নম্বৰ যেটো আছে আপুনি হাউস নম্বৰটো বহাই দিব আৰু ষ্ট্ৰীট অপচনটো ঠাইত আপোনাৰ খণ্ড নম্বৰ বা পাৰ্ট নম্বৰ যেটো আছে আপুনি পাৰ্ট নম্বৰটো তাত বহাই দিব তাৰ পিছত আপুনি টাউন আৰু ভিলেজ যেটো অপচন দেখা পাই আছে তাত আপোনাৰ ভিলেজখন বা আপোনাৰ গাঁওখনৰ নাম কি হয় আপুনি তাত বহাই দিব তাৰ পিছত আপুনি পোষ্ট অফিচৰ ঠাইত পোষ্ট অফিচটো বহাই দিব পিন কোডটো আপুনি বহাই ল'ব তাৰ পিছত আপুনি তহসিলটো কি হয় তহসিলটো আপুনি লিখি ল'ব তাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্টটো যেটো হয় আপুনি ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব আৰু এটা মন কৰিব বন্ধু এখন তলত অসমীয়া ওয়াৰ্ডটো দেখা পাই আছে যদি অসমীয়া ওয়াৰ্ডটো কিবা ভুল থাকে আপুনি খদৰাই ল'ব পাৰিব সাইডত বটনটো দেখা পাইছে তাত ক্লিক কৰিলে আপুনি অসমীয়া ওয়াৰ্ডখিনি ওলাই আহিব আৰু আপুনি তাৰ পৰা আপোনাৰ বানানখিনি শুদ্ধকৈ আপুনি খদৰাই ল'ব গাঁওখনৰ নাম যদি কিবা ভুল থাকে আপুনি তাত অসমীয়াত ভালকৈ আপুনি শুদ্ধকৈ টাইপ কৰি ল'ব টাইপ কৰাৰ পিছত বন্ধুসকল তলত ডকুমেন্ট নেম আপুনি কোনখন ডকুমেন্ট তাত আপুনি আপলোড কৰিব বিচাৰে আপুনি সিলেক্ট কৰি ল'ব আৰু তাত যদি আপোনাৰ ডকুমেন্ট নাই তেনেহলে এনি আদাৰ ডকুমেন্ট অপচনটো আপুনি সিলেক্ট কৰি ল'ব আৰু মই এনি আদাৰটো সিলেক্ট কৰি লৈছো কাৰণ মই গাঁওবুঢ়াৰ কাগজখন দি আছো তাত লিখি ল'ব আপুনি গাঁওবুঢ়া আৰু ফটোখন আপুনি আপলোড কৰি দিব তাত ফটোখনৰ সাইজ আপুনি 2 MB তলত হ'ব লাগিব আৰু নেক্সট কৰি দিব নেক্সট কৰি পেলাই আপোনাৰ প্লেস যেটো হয় কোনটো ঠাইৰ পৰা আপুনি এপ্লাই কৰিছে প্লেসটো আপুনি সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনাৰ তলত আহিবলৈ ক্যাপচাটো দেখা পাই আছে ক্যাপচাটো আপুনি ফিল কৰি ল'ব ক্যাপচা ফিল কৰাৰ পিছত আপুনি তলত প্ৰিভিউ এণ্ড সাবমিট যেটো বটন দেখা পাই আছে তাত আপুনি সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত বন্ধুসকল আপুনি চাব পাৰিব যে আপোনাৰ ফৰ্মখন পুৰা সম্পূৰ্ণৰূপে ওলাই আহিছে তাত আপুনি ভালকৈ চেক কৰি ল'ব যে আপুনি ফিলআপ কৰা বস্তুখিনি ঠিক আছে নে নাই মিলাই ল'ব আৰু তললৈ স্ক্ৰল কৰিব আৰু তলত যেটো সাবমিট বটন দেখা পাই আছে তাত আপুনি সাবমিট কৰি দিব আৰু ইয়েস কৰি দিব ইয়েস কৰাৰ পিছত আপোনাৰ ফৰ্মখন সাবমিট হৈ গ'ল তাত আপুনি দেখা পাইছে ডাউনলোড একনলেজমেন্ট হেখন আপুনি ডাউনলোড কৰি ল'ব
আৰু সেভ কৰি থৈ দিব পাৰে বা অন্যথা প্ৰিন্ট কৰি আপুনি ওলাই ল'ব পাৰে বন্ধু বান্ধৱীসকল কেইদিনমান পিছত আপোনালোকৰ মোবাইলত এটা ফোন আহিব আপোনাৰ ওচৰত যিটো বিহল আছে বিহলে আপোনাক ফোন কৰিব ফোন কৰি পেলাই আপোনাক ভেৰিফিকেশ্যন কৰিবলৈ মাতিব আপোনাৰ ভেৰিফিকেশ্যনটো যেতিয়া যাব তেতিয়া আপোনাৰ সেই যি ডকুমেণ্টছখন আপুনি সাবমিট কৰিছে ডকুমেণ্টছখন আপোনাৰ লগত লৈ যাব আৰু ভেৰিফাইটো কৰাই ল'ব ভেৰিফাইটো কমপ্লিট হোৱাৰ পিছত আপুনি সেই স্লিপখনেৰে আপুনি অনলাইনত চেক কৰিব পাৰিব যে আপোনাৰ ফৰ্মখন সাকসেস হৈছে নে ৰিজেক্ট হৈছে যদি সাকসেস হয় বন্ধুসকল আপোনালোকে অনলাইনত ভোটাৰ আইডিখন আপুনি ডাউনলোড কৰি ল'ব পাৰিব অন্যথা আপুনি কেইদিনমান পিছত আপোনাৰ পোষ্ট অফিচত গৈ আপুনি খবৰ কৰিব তাতো আপোনাৰ ভোটাৰ আইডিখন আপোনাৰ পোষ্ট হৈ যাব এয়া আছিল বন্ধু বান্ধৱীসকল আজি ভিডিঅ' লৈ আশা কৰিছোঁ ভিডিঅ'টো আপুনি সম্পূৰ্ণ বুজি পালে লগ পাম আৰু এটা ভিডিঅ'ত ভাল থাকক সুস্থ থাকক